আমাৰ গাঁৱলীয়া ভাষাত এষাৰ কথা আছে যে যি মূলা বাঢ়ে দুপাততে চিন। ধেমাজিত কংগ্ৰেছৰ যিটো চেহেৰা, কাৰণ এইটো চবেই জানে, ইয়াত ৬৫গৰাকী মণ্ডল সভাপতি আৰু আমাৰ ৭গৰাকী ব্লক সভাপতিক লৈ আমাৰ জিলা কংগ্ৰেছে এখন সভা পাতিছে। আৰু এই সভাখনত আপোনালোকে যিধৰণে বহুমত কাটি কৰি আহি উপস্থিত হৈছে, গতিকে দলটোৰ এটা উজ্জীৱিত ৰূপ ময়ো দেখিছোঁ, আপোনালোকেও অনুভৱ কৰিছে, আৰু তাৰ যিটো বাস্তৱিক পৰিণতি সেইটো আমি বিহুৰ আশে পাশে পঞ্চায়ত ৰিজাল্টৰ দিনাখনো দেখিবলৈ পাম বুলি আশা ৰাখিছোঁ। মই আজিৰ সভাখনত গোটেই অসমতে এই সভাবিলাক হৈ আছে। কালিলৈ মোৰ বিশ্বনাথত সভা আছে, পৰহিলৈ তেজপুৰত আছে, তাৰ পাছদিনাখন দৰঙত আছে, তাৰ পাছদিনাখন গোলাঘাটত আছে। এতিয়া দুৰ্গা ভূমিজে মোক ক'লে তিনিচুকীয়া আৰু ডিব্ৰুগড়তো ইতিমধ্যে সভাৰ প্ৰস্তুতি চলি আছে। আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমি পঞ্চায়ত নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিচাৰিছোঁ, আৰু শক্তিশালীভাৱে অৱতীৰ্ণ হ'বলৈ যাওঁতে আগতে যিটো আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰতি এটা ভাৱ আছিলে মনত যে আমি কেৱল ইলেকশ্যন খেলিব লাগে, আমাৰ ক্ষমতা নাই, সেই কথাটো এইবাৰ আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। পোন প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন এই গোটেই প্ৰক্ৰিয়াটো আমি গুৱাহাটীৰ পৰা জিলাবিলাকলৈ দি দিছোঁ। আমি গুৱাহাটীত এবাৰ ক্ষমতা লোৱা নাই। এতিয়া মণ্ডল সভাপতিৰ ভাষণত আপোনালোকে শুনিলে যে আমাৰ তাত আমুকক আমি কাউন্সিলাৰ দিম বুলি ঠিক কৰিছে। কাৰ আগত কৈছে? APCC প্ৰেচিডেণ্টৰ আগত কৈছে। এতিয়া পাৱাৰ মোৰ বেছি আছে নে আপোনাৰ বেছি আছে কওক? APCC প্ৰেচিডেণ্ট মই, আৰু মিটিঙত আমাৰ মণ্ডল সভাপতিয়ে কৈছে যে আমি আমুকত ৱাৰ্ড মেম্বাৰ ঠিক কৰিছোঁ, আমি আমুকত কাউন্সিলাৰ ঠিক কৰিছোঁ। এতিয়া এজনে মোক গামোচা দিছিলে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে কৈছে এওঁ জিলা পৰিষদ খেলিব। ক্ষমতা কাৰ বেছি? মোৰ বেছি নে জিলাৰ বেছি নে ব্লকৰ বেছি নে মণ্ডলৰ বেছি? মণ্ডলৰ বেছি। আমি জিলালৈ ক্ষমতাটো বিকেন্দ্ৰীকৰণ কৰিছোঁ। বিজেপি কিন্তু উল্টা, এবছৰ ধৰি পঞ্চায়ত নিৰ্বাচন নেপাতি গোটেই পুঁজিবিলাক কেন্দ্ৰীভূত কৰি দুৰ্নীতি কৰিবৰ কাৰণে তেওঁলোকে গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ যিটো ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা সেইটোকে ধ্বংস কৰি দিবলৈ চেষ্টা কৰি আছে। আমি মহামানৱ মহাত্মা গান্ধীৰ দিনৰ পৰা এই কামটো কৰি আহিছিলোঁ, আৰু মই সভাপতি হোৱাৰ পিছত যেতিয়া বিভিন্ন জিলাই জিলাই যাওঁতে কথাটো ক'লে যে ধেমাজিত কোনে জিলা পৰিষদ টিকেট পাব লাগে, কোনে কাউন্সিলাৰ পাব লাগে, ডিব্ৰুগড়ত কোনে ৱাৰ্ড মেম্বাৰ পাব লাগে, মই যদি ভালকৈ নাজানো তে মই কিয় হাত দিব লাগে? আৰু আমি সেই আপোনালোকৰ পৰামৰ্শ শুনি এইবাৰ আমি এটা এক্সপেৰিমেণ্ট কৰিছোঁ, পৰীক্ষা কৰিছোঁ যে পঞ্চায়তৰ নিৰ্বাচন খেলা, ভোট দিয়া, পোষ্টাৰ মৰা, বেনাৰ লগোৱা, ভাষণ দিয়া আৰু প্ৰাৰ্থী বাছনি কৰা গোটেই ক্ষমতাখিনি গুৱাহাটীৰ পৰা আনি আমি আপোনালোকক দি দিছোঁ। এতিয়া আমাক দুখ দিব নোৱাৰে। আগতে আমাৰ গাত দুখ পৰে, প্ৰাৰ্থী বাছনি ভুল নকৰিলে, আমাৰ কথা নুশুনিলে, আমি আমুকক কৈছিলোঁ, APCCয়ে তামুকক দিলে, এতিয়া আমি ইয়াত নুশুনো। কিন্তু আপোনালোকৰ পৰা আমি সমানে আশা কৰিম যে ক্ষমতা যেনেকে আমি বিজেপিক কৈ থাকোঁ যে অপব্যৱহাৰ কৰিব নালাগে। ক্ষমতা বহুত মানুহে পায়, কিন্তু ক্ষমতাত বহুত দিন টিকি নাথাকে। কেলৈ টিকি নাথাকে? ক্ষমতাৰ ব্যৱহাৰ কৰিব যদি আপুনি নাজানে তে ক্ষমতা আপোনাৰ হাতৰ পৰা গুচি যাব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে পঞ্চায়ত নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছে আপোনালোকক যি ক্ষমতা দিছে সেই ক্ষমতা আপোনালোকে সকলোৱে আলোচনা বিলোচনা কৰি সৎ ব্যৱহাৰ কৰিব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ দুগৰাকী মণ্ডল প্ৰেচিডেণ্টে আৰু আমাৰ ৰাজ্যিক নেতাসকলে বক্তব্যত কৈছে, এইটো অস্বীকাৰ কৰি লাভ নাই। পঞ্চায়ত নিৰ্বাচনটোৰ লগত আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি MP ইলেকশ্যনত ধেমাজি জিলাত আমি হাৰিব পাৰোঁ, কিন্তু ভোট আমি ইমান বেয়া পোৱা নাই। কিন্তু আমাৰ MP ইলেকশ্যনত আপোনালোকে মনত পেলাওকচোন, যি ধৰণে আমি সকলোৱে যুঁজিব লাগিছিল, যিমান সময় আমি দিব লাগিছিল, আমি যিমান চেষ্টা কৰিব লাগিছিল, আমি সঁচাকৈ ইমান চেষ্টা কৰিছিলোঁ নে? আমি বহুতে ঠেহ পাতিলোঁ, কেণ্ডিডেট মোৰ লগেই পোৱা নাই, কেণ্ডিডেটে মোক ফোনেই নকৰিলে, আমাৰ গাঁওফালে কেণ্ডিডেট নাহিলে, গতিকে মই কিয় খাটিছোঁ? এজন MP কেণ্ডিডেটৰ কাৰণে বুথে বুথে মণ্ডলে মণ্ডলে 15 দিনত যোৱাটো সম্ভৱ হৈ জানো? এতিয়া আমাৰ যোনে জিলা পৰিষদ খেলিব,
এটা জিলা পৰিষদত একেবাৰে কমেও 40-50টা বুথ আছে 40-50টা আৰু বেছি চুবুৰী আছে এটা বুথতো 5টা-6টা চুবুৰী থাকে আপোনাৰ নমিনেশ্যন দিয়া দিনাখনৰ পৰা তেওঁ সময় পাব 15 দিন বা 20 দিন এখন মিটিঙত গ'লে নামঘৰত সেৱা কৰিব লাগিব মছজিদত সেৱা কৰিব লাগিব গীৰ্জাত যাব লাগিব আমাৰ মিচিং সমাজৰ নামঘৰত যাব লাগিব সেৱা কৰি ৰাইজক হেণ্ডশেক দি কথা পাতি এখন মিটিঙত 3 জনে আগতে ভাষণ দিব সম্বৰ্ধনা হ'ব দ্বিতীয় মিটিঙলৈ যাওঁতে 3 ঘণ্টা দেৰি হৈ যায় তাৰপিছত আধা অঞ্চল ঘূৰিবলৈ নাপায় এটা যদি আমি মানুহখিনিয়ে ঠেহ পাতিবলৈ আৰম্ভ কৰোঁ যে জিলা পৰিষদ কেণ্ডিডেটজন মোৰ ঘৰলৈ নাহিলে মোক ফোন এটাও নকৰিলে যদি জিলা পৰিষদ কেণ্ডিডেটজনে অকলে গোটেই ইলেকশ্যনটো খেলিব লাগে আমাৰ যিটো দলীয় সাংগঠনিক ব্যৱস্থা ব্লক কমিটি মণ্ডল কমিটি বুথ কমিটি মহিলা সেৱা দল ইউথ NSY ফ্ৰণ্টেল চেল ডিপাৰ্টমেণ্ট আমাক কিয় লাগে এটাতো নিৰ্দলীয় খেলিলেও হ'ল আমি নিৰ্দলীয় নেখেলো আমি দল হিচাপে খেলো আৰু কেতিয়াও যদি ক'ৰবাত ছিংগুল কেণ্ডিডেট ওলাইছে আপুনি মিলাব পাৰিব ছিংগুল এখন দৰখাস্ত কৰিছে ভাল কথা কিন্তু যদি দৰখাস্ত 3খন 4খন কৰিছে আপুনি যিমান ভালকে বুজাব টিকেট নোপোৱা দুজনে অকণমান হ'লেও এসপ্তাহৰ কাৰণে হ'লেও মনটো বেয়া লাগে ময়ো টিকেট পোৱা নাছিলোঁ মোৰো বেয়া লাগিছে কিন্তু আমিতো কথাটো বুজিব লাগিব যে এই কংগ্ৰেছ দলটোৱে কেতিয়াও ব্যক্তিকেন্দ্ৰিক ৰাজনীতিক বিশ্বাস নকৰে আজি অসমৰ যিটো পৰিস্থিতি হৈছে সঁচা অৰ্থত আপুনি ভাবকচোন এতিয়া উমৰাংচুত এটা গাঁতত অবৈধ কয়লা চিণ্ডিকেটত 25 জন শ্ৰমিকৰ মৃতদেহ আছে এতিয়ালৈকে 5 জন নে 6 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে এতিয়াও 18-19 জন শ্ৰমিকৰ মৃতদেহ উমৰাংচুৰ গাঁতত সোমাই আছে হিমন্ত বিশ্ব শৰ্মাই অকমানো কেৰেট কৰা দেখিছেনে লিডু মাৰ্ঘেৰিটাত গাঁতত এতিয়া মানুহ মৰি আছে বস্তুৰ দাম কমাম বুলি কয় একো বস্তুৰ দাম কমাই নিদিলে লাইটৰ বিল যোৱা 2 বছৰত নে 3 বছৰত 7 বাৰ বাঢ়িছে আমাৰ বয়সস্থ মানুহসকলে দুখীয়া মানুহৰ বেমাৰ হ'লে দৰৱ কিনিবলৈ সাহস নাই প্ৰত্যেকটো দৰৱৰ দাম 3 গুণ বাঢ়িল এই কথাবিলাক আমি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে কৈ থকা কথা নহয় এই কথাবিলাক বিজেপিৰ বিৰুদ্ধে আমি কংগ্ৰেছে এই কাৰণে কওঁ যে গাঁৱলৈ গ'লে ৰাইজে সাধাৰণ মানুহ শ্ৰমিক কৃষকে এই অভিযোগবিলাক আমাক দিয়ে যে ছাৰ আমাৰ অৱস্থা পানীত নচৰা অৱস্থা পানীত হাঁহ চৰিব নোৱাৰা অৱস্থা হৈছে আমি ঘৰখন চলাব নোৱাৰা হৈছো আপোনালোকে আমাৰ কাৰণে মাত নেমাতে কিয় সেইকাৰণে আমি কথাবিলাক কৈ থাকোঁ কিন্তু চৰকাৰে ভূক্ষেপ কৰিছেনে চাহ শ্ৰমিকে বিচাৰিছে ST ষ্টেটাছ চাহ শ্ৰমিকে আন্দোলন কৰি আছে আমাক জনজাতিকৰণ লাগে চাহ শ্ৰমিকে আন্দোলন কৰি আছে আমাক শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰি দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ মন মোহিবৰ কাৰণে ঝুমুৰ নৃত্য পাতিছে ঝুমুৰ নৃত্য আমি ভাল পাওঁ আমি ঝুমুৰ চাইও ভাল পাওঁ আমি ঝুমুৰ নাচিও ভাল পাওঁ আৰু ঝুমুৰৰ মাদলৰ মাতো ভাল পাওঁ কিন্তু ৰাইজেতো ঝুমুৰ নাচি আছে নাচি থাকিব বিহু আহিছে আমি বিহু আগতেও পাতিছিলোঁ এতিয়াও পাতিম আগতেও পাতিম কিন্তু আমাৰ যিটো মৌলিক সমস্যা আমাৰ এইফালে চুতীয়া আহোম মটক মৰাণ কোচ চাহ জনজাতি সকলোৱে কি বিচাৰে জনজাতিকৰণ আৰু মুখ্যমন্ত্ৰীয়ে কি কয় আপোনালোকক 1250 টকা অৰুণোদয় দিছো নহয় আপুনি কথাটো চাব এই কথাবিলাকৰ বিৰুদ্ধে কংগ্ৰেছে কেনেকৈ যুঁজিব আমাৰ দায়িত্ব কি আমি যে বিৰোধী আমি যে প্ৰত্যেকে এটা ৰাজনৈতিক দলৰ সদস্য আমাৰ মূল দায়িত্বটো কি মই ভূপেন বৰা APCC প্ৰেচিডেণ্ট মোৰ 1 নম্বৰ দায়িত্বটো কি মোৰ ঘৰখন চলে নেকি মোৰ 1 নম্বৰ দায়িত্বটো মোৰ ভাইকেইটা মোৰ ল'ৰা ছোৱালীকেইটাক চোৱা চিতা নেকি মোক APCC প্ৰেচিডেণ্ট মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে দিয়া নাই মোক APCC প্ৰেচিডেণ্ট দিছে মোৰ দলটোক শক্তিশালী ৰূপে আমি ৰাইজৰ স্বাৰ্থত উচ্চকিত মনোভাৱেৰে সেৱা কৰাৰ এটা বান্ধোন আমি আগুৱাই নিবৰ কাৰণে মোক দায়িত্ব দিছে তেনেকৈ ভাস্কৰ বৰুৱাৰ দায়িত্ব আমি জিলা সভাপতি ভাস্কৰ বৰুৱাক ঘৰখন চাই দিয়া নাই আমি দিছোঁ তেওঁ ব্লক প্ৰেচিডেণ্ট আছিলে APCC সেক্ৰেটাৰী আছিলে আমি ভাবোঁ যে তেওঁ যদি দিওঁ তেওঁ জিলাখনত সকলোকে বুজাই বঢ়াই মিলাই পিছাই কংগ্ৰেছ দলটো শক্তিশালী কৰি স্বেচ্ছাচাৰী বিজেপি দুৰ্নীতিৰ পৰা ভ্ৰষ্টাচাৰী বিজেপি ধেমাজিৰ মাটিৰ পৰা বিদায় দিবৰ কাৰণে ৰাইজৰ মাজত গৈ তেওঁ দলক শক্তিশালী কৰিব এইটো হৈছে আমাৰ স্বাৰ্থ সেইকাৰণে আমি বুজিব লাগিব যে ৰাজনীতিত হয় এইটো হয় যে ব্যক্তি স্বাৰ্থ থাকে আমি কোনো মহাপুৰুষ নহয়
আমি ঋষিমুনি নহয় যে আমাৰ ভোক পিয়াহ টোপনি নাহে। আমাৰো ভোক লাগে, আমাৰো পিয়াহ লাগে, আমাৰো টোপনি আহে, আমাৰো মিটিঙত খৰচ হয়, মাইক লগাব লাগিব, বেনাৰ লগাব লাগিব, ভোক লাগিলে ভাত কেইটামান খাব লাগিব, আমাৰো আছে স্বাৰ্থ। কিন্তু 1 নম্বৰ স্বাৰ্থটো আমাৰ ব্যক্তিগত স্বাৰ্থ যদি হয়, সেই ৰাজনৈতিক দল কেতিয়াও সমাজত বেছি দিন টিকি থাকিব নোৱাৰে। 1 নম্বৰ স্বাৰ্থ লাগিব আমাৰ সমাজখন, আমাৰ দেশখন। 2 নম্বৰ স্বাৰ্থ লাগিব আমাৰ দলটো। আৰু মোৰ দেশ যেতিয়া বাচিব, মোৰ দল যেতিয়া বাচিব, মই নাবাচিলে কোন বাচিব? কাইলৈ যদি মোৰ দেশখন বাচি যায়, মোৰ দলটো যদি বাচি যায়, তে মই APCC প্ৰেচিডেণ্ট, মই এনেই বাচিম। আপুনি মহিলা কংগ্ৰেছৰ সভানেত্ৰী, আপুনি বাচিবই। আৰু আমিহে বচাম। যিখন ঘৰ আমি বচাই দিম, সেইখন ঘৰত মোৰ অধিকাৰ নাথাকিব নেকি? যিখন ঘৰ মই নিজৰ হাতে গঢ়িম, সেইখন ঘৰত মোৰ অধিকাৰ নাথাকিব নেকি? কিন্তু আগতে যদি মই কওঁ যে মই ঘৰ বনাম, মই ঘৰ বহিম, কিন্তু মোৰ অধিকাৰ নাই। ঘৰ হলেহে আপুনি ৰুম এটা বিচাৰিব, ঘৰ হলেহে আপুনি বহিবলৈ চকী এখন বিচাৰিব। যদি আমি সকলোৱে মিলি আমাৰ দলটো বনায়ে নলওঁ, তে চকী আৰু ৰুম আপুনি কেনেকৈ পাব? সেইকাৰণে বন্ধুসকল, মই এটা আশা লৈ পেলাই, আজি মোৰ দেউতাৰ 6ষ্ঠ মৃত্যু তিথি, মই ৰাতিপুৱা আজি মনত সেই সংকল্প লৈছো। মই এইটো বিশ্বাস কৰো, মই 1000 বাৰ বিশ্বাস কৰো যে কংগ্ৰেছৰ কৰ্মীবিলাকে যদি শপত খাই লয় এইবাৰ বিজেপিক ঘূৰাম, অসমৰ মানুহে বিজেপিক ঘূৰাবলৈ সাজু হৈ আছে। এতিয়া কোনোবাই কৈছে যে আমাৰ ইয়াত ৰাতি বিজেপিক, দিনত কংগ্ৰেছ, আমুক তামুক আছে। মই এইটো বিশ্বাস কৰো। ঘৰত শুই বহি থকা মানুহজনেও গম পাইছে যে 2026ত কংগ্ৰেছ ক্ষমতালৈ আহি আছে। আৰু এতিয়া কোনেও বিজেপি কৰিবলৈ নাযায়। কাৰোবাৰ বিল পাবলৈ বাকী আছে, কাৰোবাৰ ট্ৰেন্সফাৰ হৈ আছে, কাৰোবাৰ নামটো অৰুণোদয় লিষ্টত সোমাই আছে, সি অকণ তালটোল মাৰি থকাটো বেলেগ কথা, তেনেকুৱা আপুনি থাকিব। কিন্তু পঞ্চায়তত আজি মই আপোনালোকক লিখি থৈ যাম, যাক টিকেট দিব লাগে আপোনালোকে দিয়ক, যাক জিকাব লাগে আপোনালোকে জিকাওক। 2026 চনৰ 10 মেলৈকে গোটেই অসমত এজন পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছ দল ত্যাগ নকৰে। কাৰণ সবেই জানে হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা লাহে লাহে অসমৰ মানুহে লেতেৰা বুলি গম পাবলৈ আৰম্ভ কৰিছে। সিদিনাখন মই